নমস্কাৰ বন্ধু বান্ধৱীসকল জেৰাগিতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছো আপোনালোকৰ এক্সামৰ কাৰণে যদি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব আজি আমি বিশেষকৈ ভাৰতীয় সংবিধানৰ শিডিউল বা ভাৰতীয় সংবিধানৰ অনুসূচীৰ কেইটামান কুৱেশ্যন আনসাৰ লৈ আহিছো চাওঁচোন আহক ফাৰ্ষ্ট কুৱেশ্যন মূল ভাৰতীয় সংবিধানখনত কেইটা অনুসূচী আছিল 8টা 10টা 12টা 6টা মূল ভাৰতীয় সংবিধানখনত 8টা অনুসূচী আছিল অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানখন যেতিয়া প্ৰথম লিখি উলিয়া হৈছিল তেতিয়া আমাৰ ভাৰতীয় সংবিধানখনত 8টা অনুসূচী অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কোৱেশ্চন বৰ্তমান ভাৰতীয় সংবিধানখনত মুঠ কেইটা অনুসূচী আছে 10টা 12টা 8টা 14টা বৰ্তমান ভাৰতৰ সংবিধানখনত মুঠ অনুসূচীৰ সংখ্যা হৈছে 12টা অৰ্থাৎ সংবিধানখন আমাৰ সংশোধন কৰি থকাৰ ফলত বৰ্তমান অনুসূচীৰ সংখ্যা হৈছে গৈ 12টা নেক্সট কোৱেশ্চন কোনটো অনুসূচীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ ক্ষমতাৰ বিভাজনৰ সম্পৰ্কে আলোচনা কৰে ষষ্ঠ অনুসূচী সপ্তম অনুসূচী অষ্টম অনুসূচী নৱম অনুসূচী সংবিধানৰ সপ্তম অনুসূচীত আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণৰ কথা উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচী অনুসৰি কিমানটা ভাষা স্বীকৃতিপ্ৰাপ্ত হৈছে 14টা 21টা 22টা 25টা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত কিছুমান ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে আৰু সেই ভাষাৰ সংখ্যা হৈছে 22টা আপোনালোকে এটা কথা জনাবচোন আমাৰ অসমীয়া ভাষাটো ইয়াত অন্তৰ্ভুক্ত আছে নে নাই নেক্সট কোৱেশ্চন কোনটো অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতি অঞ্চলৰ প্ৰশাসনৰ সৈতে জড়িত পঞ্চম অনুসূচী ষষ্ঠ অনুসূচী অষ্টম অনুসূচী নৱম অনুসূচী আমাৰ অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ লগত জড়িত অনুসূচীটো হৈছে ষষ্ঠ অনুসূচী আৰু এটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এটো কোৱেশ্চন আহি থকা দেখা যায় নেক্সট কোৱেশ্চন কোনটো অনুসূচীয়ে পঞ্চায়তৰ ক্ষমতা কৰ্তৃত্ব আৰু দায়িত্বসমূহ নিৰ্ধাৰণ কৰে অৰ্থাৎ ইয়াত এটো সুধিছে যে আমাৰ পঞ্চায়তী ৰাজৰ বিষয়ে কোনটো অনুসূচীত উল্লেখ কৰা হৈছে সংবিধানৰ একাদশ অনুসূচীত পঞ্চায়তৰ কথা উল্লেখ কৰা হৈছে এটো ভাৰতীয় সংবিধানৰ 73 নং কনস্টিটিউশন এমেন্ডমেন্ট অনুসৰি 1992 চনত এড কৰা হৈছিল আৰু ইয়াৰ পাছৰ যেটো শিডিউল 12 নম্বৰ শিডিউল হয় সেই 12 নম্বৰ শিডিউলত নগৰপালিকা বা পৌৰ নিগমৰ কথা উল্লেখ কৰা হৈছে আৰু হেতু সংবিধানৰ 74 নং কনস্টিটিউশন এমেন্ডমেন্ট অনুসৰি তাক এড কৰা হৈছিল নেক্সট কোৱেশ্চন দল ত্যাগ বিৰোধী আইন এন্টি ডিফেকশন ল সংবিধানৰ কোনটো অনুসূচীত উল্লেখ কৰা হৈছে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় এন্টি ডিফেকশন ল বা দল ত্যাগ বিৰোধী আইন কোনটো অনুসূচীত উল্লেখ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দশম অনুসূচী আৰু এই যেটো এন্টি ডিফেকশন ল সংবিধানৰ 52 নং কনস্টিটিউশন এমেন্ডমেন্ট অনুসৰি 1985 চনত এড কৰা হৈছিল আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী এই গুটেকিটা কথা মনত ৰাখিব এন্টি ডিফেকশন ল দশম অনুসূচীত আছে আৰু এটো 52 নং কনস্টিটিউশন এমেন্ডমেন্ট অনুসৰি 1985 ত ৰাজীৱ গান্ধীৰ দিনত এড কৰা হৈছিল মানে আমাৰ প্ৰথমতে অনুসূচী কেটা আছিল 8টা আৰু তাৰ পাছত ক্ৰমে 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ এড কৰা হৈছে আৰু এই যেটো দশম অনুসূচীত এন্টি ডিফেকশন লৰ কথা উল্লেখ কৰিছে পাছৰ কোৱেশ্চনলৈ আহিছো প্ৰথম অনুসূচীত কি উল্লেখ আছে দৰমহা আৰু ভাত্তা শপত আৰু প্ৰতিজ্ঞা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা ক্ষমতাৰ বিভাজন প্ৰথম অনুসূচীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা প্ৰথম অনুসূচীত আমাৰ দেশত থকা ৰাজ্যবিলাক আৰু যিবিলাক কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইবিলাকৰ কোনখিনিলৈকে আমাৰ ৰাজ্যখনৰ সীমাটো হ'ব তাৰ কোনফালে কি আছে মাটিকালি কিমান সেইবিলাক কথা আমাৰ প্ৰথম অনুসূচীত উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চন তলৰ কোনটো ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নহয় হিন্দী বাংলা তামিল ইংৰাজী আপোনালোকৰ লাগিব পাৰে আমাৰ ইয়াত ইংৰাজী ভাষাটো প্ৰচলন আছে বা কোৰ্ট কাছাৰীত ইয়াত প্ৰচলন কৰা হয় কিন্তু আমাৰ সংবিধানৰ অষ্টম অনুসূচীত ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই আমাৰ যি 22টা ভাষা আছে তাত ইংৰাজীটো নাই ঠিক আছে ইয়াৰ আনসাৰটো হৈছে ইংৰাজী ভাষাটো অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নহয় নেক্সট কোৱেশ্চন কোনটো অনুসূচীৰ বিধানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজ্যপাল আদিৰ দৰমহা আৰু ভাত্তাৰ বিষয়ে উল্লেখ কৰা আছে প্ৰথম অনুসূচী দ্বিতীয় অনুসূচী তৃতীয় অনুসূচী আৰু চতুৰ্থ অনুসূচী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্বিতীয় অনুসূচী অৰ্থাৎ আমাৰ যি সকল ৰাজনৈতিক লিডাৰ বা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যপাল তেওঁলোকৰ দৰমহাৰ কথা ক'ত উল্লেখ আছে দ্বিতীয় অনুসূচীত উল্লেখ আছে নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ নৱম অনুসূচী কিহৰ লগত সম্পৰ্কিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম দৰমহা আৰু ভাত্তা ভূমি সংস্কাৰ আইন চৰকাৰী ভাষা ভাৰতীয় সংবিধানৰ নৱম অনুসূচী ভূমি সংস্কাৰ আইন অৰ্থাৎ লেণ্ড ৰিফৰ্ম এক্টৰ লগত জড়িত আৰু এটো ফাৰ্ষ্ট আমাৰ যেতিয়া সংবিধান সংশোধন কৰা হৈছিল 1951 চনত আৰু সেই সময়তে ইয়াক এড কৰা হৈছিল এটো যেটো আমাৰ 9 শিডিউল আছে সেই 9 শিডিউলটো সুপ্ৰিম কোৰ্টে হস্তক্ষেপ কৰিব নোৱাৰে সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু আৰু ইয়াৰ জৰিয়তে জমিনদাৰী প্ৰথা বিলুপ্তি আৰু ভূমি পুনৰ বিতৰণৰ কথা উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চনলৈ আহিছো নৱম অনুসূচী যোগ কৰাৰ মুখ্য উদ্দেশ্য কি আছিল নতুন ভাষাসমূহ অন্তৰ্ভুক্ত কৰা জমিনদাৰী প্ৰথা বিলুপ্তি কৰা আৰু ভূমি পুনৰ বিতৰণ কৰা অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণ কৰা
নিৰ্বাচন পদ্ধতি সংজ্ঞায়িত কৰা আমি এতিয়া পাই আহিছোঁ নৱম অনুসূচীত জমিনদাৰী প্ৰথাৰ বিলুপ্তি আৰু ভূমিৰ পুনৰুদ্ধাৰৰ বাবে ইয়াত ভূমি সংস্কাৰ আইন এড কৰা হৈছিলে আজিৰ ভিডিঅ'টোৰ শেষৰটোৰ কুৱেশ্যন দশম অনুসূচী কোনটো সংবিধান সংশোধনী আইনৰ দ্বাৰা সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে 42তম 52তম 61তম 73তম আমি পাই আহিছোঁ দশম অনুসূচীটো 52 নং কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট অনুসৰি 1985 চনত এড কৰা হৈছিলে ইয়াত মই 1985 চনটোহে দিলোঁ 52তম সংবিধান সংশোধনীটো দিয়া নহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 52তম সংবিধান সংশোধনী অৰ্থাৎ খ নম্বৰ উত্তৰটো শুদ্ধ হয় আৰু সেই চনটো আছিলে 1985 চন ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি